মানে ন্যায় পৰ্যায়তো আশাবাদী মানে সম্পূৰ্ণ আশাবাদী 100% আশাবাদী ন্যায় পৰ্যায় ভালকৈ চলি আছে বুলি শুনিছোঁ বাকী মাজৰ কথাবিলাক আমি অলপ এৰিব লাগিব কাৰণ বিভিন্ন ধৰণৰ মানুহ আছে চবৰে নিজৰ নিজৰ মতলবত থাকে গতিকে আমি যিটো চৰকাৰে ন্যায় ব্যৱস্থা কৰি দিছে আদালতৰ ওপৰত আমাৰ বিশ্বাস আছে আদালতে নিশ্চয় কিবা এটা ন্যায় দিব যদি জুবিন গাৰ্গৰ লগত কিবা ষড়যন্ত্ৰমূলক কিবা হৈছে জুবিন গাৰ্গৰ যদি সম্পত্তি হৰণ ভগন হৈছে জুবিন গাৰ্গক যদি ঠগা হৈছে কাৰণ জুবিন গাৰ্গে মানুহক ইমান বিশ্বাস কৰিছিলে চব বিশ্বাসৰ ওপৰতে চলি গ'ল তেওঁ কোনোদিন এগ্ৰিমেণ্ট কৰা নাছিলে কাৰোৰ লগত কোনো ধৰণৰ চহী কৰি পেলাই কোনো কাম কৰা নাছিলে গতিকে তেওঁৰ নিচিনা এটা মহান আত্মাক যদি কোনোবাই ঠগিছে সেই শাস্তি পাবই আদালতে দিব অসমৰ ৰাইজে দিব আৰু ভগৱান আছে ভগৱানে দিব সকলোৰে ভগৱান আছে নহয় ইমান হাজাৰ আত্মাই কান্দি উঠিছে আজি 40 দিনলৈকে কান্দি আছে মানুহে য'তেই যাওঁ মানুহে খালি কন্দা দেখিছোঁ জুবিন গাৰ্গৰ নামত গতিকে তেনেকুৱা এজন আত্মাক মানে অশান্তি কৰি অন্যায় কৰি কোনো মানুহ শান্তিত জীয়াই থাকিব নোৱাৰে শাস্তি পাবই বেলেগ ধৰণে পাব হয় আদালতে শাস্তি দিব নোৱাৰিবও পাৰে কিবা কাৰণত কাৰণ ভাৰতীয় আইন ব্যৱস্থাৰ মতে তেওঁলোক যাব আইনী ব্যৱস্থাত দোষী নহ'লে মানুহ আছে নহ'লে ভগৱান আছে সকলোৱে চব দেখি যাব ন্যায় পাবই জুবিন গাৰ্গে ন্যায় পাবই লাগিব আপুনিতো জুবিন গাৰ্গ বহুত বছৰ ধৰি লগ পালে বহুত বছৰ বিশেষ মুহূৰ্ত এটা কওকচোন জুবিন গাৰ্গৰ বিশেষ মুহূৰ্ত মই ইতিমধ্যে কৈছোঁ জুবিন গাৰ্গৰ চবতকৈ ভাল লগা মোৰ মুহূৰ্তবিলাক হয় কিতাপ পঢ়া মুহূৰ্ত তেওঁ যেতিয়া কথা কয় সদায় কথা নাপাতে কিন্তু যিদিনাখন কথা পাতে সেইদিনাখন অকল জ্ঞানেই লাভ কৰিব পৰা যায় বিভিন্ন কথা যি বিষয়ত কথা পাতে আপুনি পৃথিৱীৰ খাদ্যভাসৰ লগত কথা পাতিব আপুনি যদি আজি সোধে যে জাৰ্মানীত আমুক এখন জেগা আছে কি খায় জানা নেকি সেইখন দেশততো জানো তাহাঁতি আলু খায় আমি যেনেকৈ ভাত খাওঁ সিজাই পেলাই তাতে আলু প্ৰধান এতিয়া দেশকেইখনৰ নাম মনত নাই সেই জেগাত মানে আমি যেনেকৈ আলু ভাতৰ লগত ভাজিত দি খাওঁ তেওঁলোকে আলু সিজাই খায় তেওঁলোকৰ প্ৰধান খাদ্যটো আলু ইমানখিনিলৈকে জানে মানে আমাৰ সময়ত মানে মোবাইল নাছিলে গুগল নাছিলে ইণ্টাৰনেট নাছিলে ইউটিউব নাছিলে তেওঁ ইমান কিতাপ পঢ়ে চব বিষয়ৰ ওপৰতে কথা ক'ব পাৰে আজি প্ৰত্যেকজন তেওঁ মানে যেনেকুৱা এখন সাম্ৰাজ্য থিয় কৰি থৈ গৈছে সকলোকে কিন্তু এটা জেগাত থৈ গৈছে মানে যিটো জেগাত এৰি থৈ গৈছে যে তই এইখিনিৰ পৰা অকলেই যাব পাৰিবি মই তোক এইখিনিলৈকে এৰি থৈ গ'লোঁ গতিকে জুবিন গাৰ্গৰ আচলতে আমিতো পাহৰিব নোৱাৰোঁ ইমান বছৰ লগত থকাৰ পিছত মই প্ৰায় 36 বছৰ দিন লগত থাকিলোঁ এটা এনেকুৱা সময় গৈছিলে একেলগে খাইছিলোঁ একেলগে শুইছিলোঁ খুব ধেমেলীয়া মানুহ আছিলে আপোনালোকে জানে গতিকে তেওঁ কথা কৈ শেষ কৰিব নোৱাৰি গতিকে তেনেকুৱা এজন মানুহৰ ন্যায়ৰ কথা আচলতে আমি ন্যায় লাগে বুলি ক'বলগীয়া হোৱাটোৱে বৰ দুখৰ কথা হয় এই বাইহাটা চাৰিআলিৰ সমীপতে গোপ নামৰ জেগাত তেখেতসকলৰ বৰ প্ৰশংসনীয় মানে পদক্ষেপ লৈছে যে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেখেতসকলে ৰক্তদান শিবিৰ অনুষ্ঠিত কৰিছে ইতিমধ্যে গুৱাহাটী মেডিকেল কলেজৰ পৰা সম্পূৰ্ণ টীম আহি পাইছে দুখনকৈ গাড়ী থিয় হৈ আছে গতিকে ৰক্তদানটো আচলতে মহান দান জুবিন গাৰ্গে গোটেই জীৱন লোকৰ কাৰণে কাম কৰি গ'ল আজি মোক খুব ভাল লাগিছে মানুহৰ সহযোগ বহুত সকলোখিনি খুব নিয়াৰিকৈ হৈ আছে এতিয়ালৈকে ৰুৰেল ইউথ ক্লাবৰ সৌজন্যত আৰু শ্বাহিদুল ৰহমান পুথিভঁৰালৰ সৌজন্যত উদ্যোগত এই ব্লাড ডনেশ্যন কেম্প তেখেতসকলে আয়োজন কৰিছে বৰ প্ৰশংসনীয় পদক্ষেপ মানে জুবিন গাৰ্গৰ জীৱনৰ যিটো মতাদৰ্শ মানুহৰ কাৰণে কাম কৰা জুবিন গাৰ্গ মানে শিল্পী পিছতহে গান গোৱা মানুহজন পিছতহে আহে আমাৰ কাৰণে ইমানেই মানৱ দৌৰ্দী আছিলে তেখেতে বৰ মহান কাম হৈছে তেখেতসকলক সকলোলৈকে সেৱা জনাইছোঁ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ তেখেতসকল সফল হওক আৰু অঞ্চলটোৰ উন্নতিৰ কামনা কৰিছোঁ